নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টিত ভাৰত শব্দৰ বিশ্লেষণ প্ৰথমতে আমি চাওঁ ভাৰত শব্দৰ অৰ্থ এটা ভাৰত শব্দটোত দুটা শব্দ বা যদি আমি সন্ধি বিচ্ছেদ কৰোঁ তেতিয়াহ'লে আমি পাওঁ ভা আৰু ৰথ ভা যোগ ৰথ সমান সমান ভাৰত এতিয়া ভা শব্দৰ অৰ্থ হ'ল জ্ঞান আৰু ৰথ শব্দৰ অৰ্থ হ'ল চলি থকা অৰ্থাৎ য'ত জ্ঞান অবিৰতভাৱে চলি থাকে সেই ভূখণ্ডই হ'ল ভাৰত দেশ এইটো হ'ল ভাৰত শব্দৰ অৰ্থ এতিয়া আমি চাওঁ ইণ্ডিয়া শব্দৰ অৰ্থ এতিয়া মই যিমান তথ্য জানকাৰী লোৱা মতে ইংৰাজী জনা মানুহৰ পৰা তথ্য জানকাৰী প্ৰাপ্ত মতে যে অক্সফৰ্ড অভিধানৰ 789 নং পৃষ্ঠাত লিখা আছে যে ইণ্ডিয়া মানে ওল্ড ফেশ্বনেড এণ্ড ক্ৰিমিনাল পিপুলছ অৰ্থাৎ পিছপৰা বা পুৰণিকলীয়া এটা অপৰাধী জাতি এতিয়া সেয়ে ইণ্ডিয়া মানে অসভ্য আৰু অপৰাধীৰ দেশ আৰু ইংৰাজে এই নামটো কিয় দিলে যে গুৰুত্বপূৰ্ণ বা মুখ্য কথা হ'ল এইটো যে নামৰ কোনো অনুবাদ নহয় এটা নামেই যেনেকৈ ৰাম আপুনি অসমীয়াতেই কওক হিন্দীতেই কওক সংস্কৃততেই কওক ইংৰাজীতেই কওক ফ্ৰান্সতেই কওক সেই ৰামেই হ'ব তাৰ অনুবাদ নহয় এতিয়া পৃথিৱীৰ যিমান ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবোৰৰ আপুনি যি ভাষাতেই নকওক কিয় সেইটো নামেই আপুনি আমেৰিকাই কওক চীনেই কওক আপুনি জাপানেই কওক যি ভাষাতেই নকওক কিয় সেই নামটোৱে অকল ভাৰতৰ নাম ইণ্ডিয়া সেইটো ইংৰাজে কিয় কৰিলে যে আমাৰ ভাৰত মাতৃক আৰু ভাৰতীয়ক অপমান কৰাৰ বাবে ইংৰাজে এই নামটো ৰাখিছিল তো আৰু কালক্ৰমত আজিৰ দিনলৈকে আমি এই নামটোকে ধৰি ৰাখিলোঁ বা বাৰে বাৰে আমি উচ্চাৰণ কৰোঁ যে অৰ্থ হিচাপে কাৰ্যসিদ্ধি হয় যে আমি শব্দক ব্ৰহ্ম বুলি কওঁ শব্দৰ যি তৰংগ আছে সেই তৰংগৰ দ্বাৰা কাৰ্য সঞ্চালন হয় বা এজন মানুহক যদি আমি এটা শব্দৰে বাৰে বাৰে যদি তেওঁৰ সন্মুখত কৈ থাকোঁ সেই মানুহজনৰ আচৰণ সেই তেনেকুৱা ধৰণৰে হয় যে আমি ৰজা আৰু ভাটৌ চৰাইৰ কাহিনী আমি শুনিছোঁ যে আমি আৰু এটা শব্দ পাওঁ যে শব্দৰ কিমান শক্তি থাকে যে ইন্দ্ৰ শত্ৰু বধ হওক আৰু ইন্দ্ৰ শত্ৰু বধ হওক এই মাজত অলপমান গেপ দিয়াৰ কাৰণেও যে এটা কাৰ্যৰ যে পৰিৱৰ্তন হয় বা কাৰ্য সিদ্ধিৰ যে এটা বেলেগ ৰূপ অৰ্থ হয় সেইটো আমি ঠিক তেনেকৈ যেনেকৈ মিউজিক থেৰাপি বা শব্দৰ দ্বাৰাই চিকিৎসা শাস্ত্ৰতো ব্যৱহাৰ কৰা আজিৰ দিনত শুনা যায় তো এইকাৰণে এটা শব্দ যদি সেইটো অৰ্থৰ সেইটো ভাৱেৰে এজন মানুহ বা এটা সভ্যতাক যদি বাৰে বাৰে কৈ থকা যায় তেতিয়া সেই সমাজৰ আচৰণ বা সেইটোৱেই হয় তো আমাৰ ভাৰত শব্দৰ ইমান মহান অৰ্থ থকাৰ পিছতো আৰু নামৰ কোনো অনুবাদ নহয় তাৰপিছতো আমাৰ ভাৰত আৰু ইংৰাজীত ক'লে ইণ্ডিয়া যে আমি ইমান মহান অৰ্থ থকাৰ পিছতো আমি আজিৰ দিনলৈকে চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ব্যক্তিগত ব্যৱহাৰলৈকে আমি এই শব্দটোক এতিয়ালৈকে আমি বাদ দিব পৰা নাই যে অৰ্থ হিচাপে
আমাৰ আচৰণ, আমাৰ ব্যৱহাৰ বা শব্দ হিচাপে ব্যৱহাৰ। যে এনেকৈ কোৱা হয় যে এটা শব্দক যদি 10 লাখ বাৰতকৈ বেছি উচ্চাৰণ হয় সেইটো মন্ত্ৰত পৰিণত হয়। আৰু মন্ত্ৰ তেতিয়া কয় যেতিয়া সিদ্ধি লাভ কৰে, সেইটোৰ দ্বাৰা যেতিয়া কাৰ্য হয়। তো সেয়ে আমি ভাৰত শব্দটোকে বেছিকৈ ব্যৱহাৰ কৰিব লাগে। আৰু ইণ্ডিয়া যিটো ইংৰাজে জানি বুজি আমাৰ প্ৰয়োগ কৰিছিল সেই নামটো আমি একেবাৰে বাদ দিব লাগে। লাহে লাহে লিখাটো আমি কোৱাটো একেবাৰে বাদ দিব লাগে। সেই আমাৰ ভাৰত শব্দৰ অৰ্থ হ'ল এইটোৱে যে ভা মানে জ্ঞান, ৰথ মানে চলি থকা, য'ত জ্ঞানৰ অবিৰাম চলি থাকে সেই ভূখণ্ডই হ'ল ভাৰত। ধন্যবাদ। ভাৰত মাতা কি জয়।